নমস্কাৰ, মোৰ নাম বিলৱাল মাৰাক আৰু মোৰ চেনেলটা মাৰাক ফাৰ্মিং চেনেল। আজি আমাৰ এই কিবা আহিছোঁ বন্ধু এইদৰে চব জানিব। এতিয়াতো চানচুমা এইফালে ককোৱা নাৰ্চাৰী কৰে। আপোনাৰ নামটা কবি আৰু গাঁৱৰ নামটা। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰসন্ন কুমাৰ ৰভা। আচ্ছা গাঁও চুইকাটা PS বকো। আচ্ছা, আৰু আপোনাৰ? নমস্কাৰ, মোৰ নাম চানচুমা বৰ্মা। মোৰ গাঁৱটো কুলেশ্বৰ ধাইগাঁও পোষ্ট অফিচ। আচ্ছা, বিন্দিলা চাবৰ কাৰণে আহিছে আৰু পুলিটা লৈ যাব না? পুলি লৈ যাম আজি। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে দে। পুলি চাব আহিছোঁ, লৈও যাম। আচ্ছা আচ্ছা, আৰু মোৰ ঘৰত আহিলে কেনেকুৱা পাইছে আপোনাৰ? ভাল লাগিছে, বঢ়িয়া লাগিছে। ভাল পাইছোঁ আমি। বিন্দিলাটা চাইছে না চবে? চালো চালো। দে 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 দে, ঠিকে আছে। বেছি দূৰ নালাগে, তাতে এতিয়া পোষ্ট না এনেকুৱা ডিষ্টেঞ্চ নালাগে আৰু এতিয়াতো শিপাত থৈ দিব, ইটাতো মৰি যাব আস্তে, ইটা মাটাৰ প্লান্টটা আস্তে আস্তে মৰি যাব ইটা এনেকুৱা। মানে মৰি গ'লে তাৰমানে বাচি থাকে এইটো। বাচি থাকিব ইটা। এতিয়া এই বস্তুটা ফাৰ্ষ্ট লাগিছে, কম লাগিছে আৰু ইটা। এটা গ্ৰেড আছে নেকি? গ্ৰেড মানে এইটা ফুলটা A গ্ৰেড B গ্ৰেড থাকে আৰু এই যদি এটা A গ্ৰেড কৰে এটা B গ্ৰেড হ'ব, এটা C গ্ৰেড হ'ব এনেকুৱা। লম্বাটো কিমান হ'ব লাগে? লম্বা 16 সেন্টিমিটাৰ হ'ব লাগে। এই এটা A গ্ৰেড হ'ব মোৰ এইটো A গ্ৰেড? A গ্ৰেড হ'ব এটা B গ্ৰেড হ'ব, এটা C গ্ৰেড। আৰু ইয়াতে আছে ইমান লাগিছে, এইফালে ইমান লাগিছে। এটা A গ্ৰেড হ'ব, ইমান লম্বা। এটা 16 সেন্টিমিটাৰটো বেছি হ'ব এটা। এটা 16 সেন্টিমিটাৰটো বেছি হ'ব। এটা B গ্ৰেড হ'ব এটা। এটা C গ্ৰেড হ'ব। আৰু অকণমান লম্বা হ'ব না, টাইমটো আছে। টাইমটো আছে। এটা ডিচেম্বৰ মাহতে মেচিয়ৰ হ'ব আৰু বিক্ৰী কৰিব হ'ব চিঙিনা। আজি চিঙিবি, আজি বিক্ৰী কৰিবি। ফুলাটো কোন মাহত ফুলে? ফুলটা তাতে এপ্ৰিল মাহত। এপ্ৰিলত। এতিয়া আম গাছ আৰু ইয়াতে আহিবি। কোন মাহত পকিব এইটো? এতিয়া ডিচেম্বৰ মাহত। ডিচেম্বৰত। এপ্ৰিলত ফুল বানে। 9 মাহ 8 মাহটো 7 মাহ 8 মাহ হৈ যায়। আচ্ছা, আমি পুলিটো ৰুলে তাৰমানে গাঁতটো কিমান মান ৰুব লাগে? তলত হেৰিটো ৰুম পুলিটো। ইমান নালাগে, অলপমানহে খুন্দিব লাগিব, তাৰ পাছতে দিব কৰিব। আৰু এক এতিয়া ফুট মান লাগে নেকি? এক ফুট নালাগে। এক ফুট নালাগে। আৰু তাতে এনেকুৱা পালে পাব, মোৰ নিচিনা কিবা এই তামোলৰ পাতটো কাটি নাই কিবা হ'ব, আৰু নাৰিকলৰ ফলৰ কিবা এটা কবিত নিচিনা বাকলা এটা কাটি নাৰিকলৰ চোচাটো বাকলিটো। আৰু তাতে কবু চবুটা দিব পায়, কিন্তু শিপাত ধৰাৰ পাছতহে দিবি আৰু যদি শিপাত নধৰে শুকান গোবৰ দিব পাৰি নেকি? শুকান গোবৰটো দিব পাৰি। এনেকুৱা লাগি আছে, লাগিছে। অহা বছৰ আৰু বেছি হ'ব না? হ'ব। আৰু এইফালে লাগি আছে, এইফালে লাগি আছে, এইফালে বেছি লাগিছিল। এনেকুৱা খেলিব লাগে আৰু এনেকৈ খেলিলে ভাল হ'ল। আৰু এনেকুৱা চিঙি গৈছে নেকি? এতিয়াতো মই কৈছোঁ আগতে মাদাৰ প্লান্ট আস্তে আস্তে মৰিব, কিন্তু এতিয়াহে বাঢ়ি যাব। শিপাটো আছে না, কৰিব লাগিব। শিপাটো ধৰাৰ পিছত নমৰে। এতিয়া শিপাই এতিয়া ছিঙিছে, এতিয়া শিপা চব মাটিত আহিব না, চব মাটিত আহিব শিপাটা। এতিয়া চাবি ইমান লাগি আছে, চব এতিয়া শিপাটা চব মাটিত আহিব, চব মাটিত আহিব শিপাটা। এইপৰা কৈতালি ওলাব নতুনকৈ আৰু যাব ওপৰত, আৰু নামি আনিব লাগিব। 6 ফুট বা 6.5 ফুট ৰাখিব লাগিব আৰু হিচাপত হাইটটো। নহ'লেতো বাঢ়ি গৈছে অলপ। এইটো চিৰি লাগে আৰু কিন্তু 6 ফুট 4.5 ফুট মান ৰাখি দিলে ভাল হ'ল।
6 ফুট 6.5 ফুট হ্যান্ড প্রোডাকশন করার সময় হ্যাঁ। আর করে বানাবা হবো হ্যাঁ। এই উৎসাহ হলে সিঁড়ি লাগিব আৰু হ্যাঁ হ্যাঁ দামুৰ কেনেকুৱা লম্বা হ'ব এনেকুৱা যাব এইটো হ্যাঁ এই থাকিব এইফালে আছে চবতে আছে বহুত আছে না এতিয়া এনেকুৱা ডাঙৰ ডাঙৰ আছে লম্বা লম্বা এটা 16 চব লাগি আছে ঠিক আছে আপনার বাগান চাই ভালো লাগে দেখুন তো মুখামুখি দেখিছে না ডাইরেক্ট আমাদের ভিডিও হে ফুলি লৈ যাব বোলে 5টা ফুলি এইটো তাৰমানে আজি টেষ্টিঙৰ কাৰণে ললো আচ্ছা আচ্ছা দে আৰু লৈ যাম বেছিকে দে ধন্যবাদ আৰু চাঞ্চি মাতে লৈছে দুইটা ফুলিতে এটা পুলিগিলা বঢ়িয়া ভাল 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 বুলি কিন্তু ভাল লাগছে